মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক মোৰ চেনেললৈ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট 2021 গণিত বিষয়টি এই ভিডিঅ'টোৰ যোগেদি তোমালোকলৈ আগবঢ়াইছো। তোমালোকে প্ৰশ্নকাকতখন দেখাই পাইছা। ফাৰ্ষ্ট ইউনিট টেষ্ট 2021 সাবজেক্ট জেনাৰেল মেথছ ক্লাছ 6 টাইম 2 hours full marks 50। Number 1 question. 10 কোটিত কিমান শূন্য আছে? 10 কোটিত কিমান শূন্য আছে তোমালোকে জানানে? তোমালোকে 10 কোটি যদি লিখিছোৱা 10 কোটি তেতিয়াহলে আমাৰ ইয়াত কেইটা শূন্য থাকিব? 10 1 2 3 4 5 6 7 তোমালোকে যদি এফালে চোৱা 3 2 2 একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি। এইটো 10 কোটি। 10 কোটিত কিমানটা শূন্য আছে? 1 2 3 4 5 6 7 8। 10 কোটিত কিমান শূন্য আছে? ইয়াৰ আনসাৰ হ'ব 8 বা 8টা। নেক্সট নাম্বাৰ 2। আটাইতকৈ সৰু যুগ্ম সংখ্যাটো কি? আটাইতকৈ সৰু যুগ্ম সংখ্যাটো হৈছে 2। তলৰ সংখ্যাবিলাক আখৰেৰে লিখা। এই সংখ্যাবোৰ আখৰেৰে লিখিব লাগে। So number 1 ত তোমালোকৰ আছে 3852 তাৰমানে এইটো 3852। so এইটো আখৰে লিখিলে এনেকৈ লিখিবা 3 দন্তীয়ত থাকে টি দন্তীয়ত থাকে 3852 3852 একেদৰে 2 আৰু 3 টো কৰিম। 2 নম্বৰটোত তোমালোকে যদি চোৱা একক দশক শতক হাজাৰ অযুত লাখ নিযুত তাৰমানে এইটো 10 লাখ ক'ব পাৰা বা 1 নিযুত ক'ব পাৰা। সো আমি ক'ব পাৰো ইয়াক 1 নিযুত বা আমি ক'ব পাৰো 10 লাখ। তাৰপিছত এইটো যদি আমি লিখো একক দশক শতক হাজাৰ অযুত লাখ নিযুত কোটি তাৰমানে এইটো হ'ব 1 কোটি একক দশক শতক হাজাৰ অযুত লাখ 8 লাখ 1 কোটি 8 লাখ 736 বা এটো তোমালোকে 1 টো এনেকে 1 লিখি দিবা 1 কোটি 8 লাখ 8 আখৰ লিখিবা 8 লাখ 1 কোটি 8 লাখ 736 ঠিক তেনেদৰে এইটো 1 টো 1 নিযুত লিখি দিবা 1 নিযুত বা 10 লাখ যেহেতু আমাৰ আখৰে লিখিব কৈছে গতিকে এই ধৰণে লিখি দিবা। নেক্সট 4 নম্বৰটো চোৱা ইয়াত দিছে কি সংখ্যাৰে লিখা। দুটা 2 নম্বৰ কৰি 4 নম্বৰ আছে 6,137। সো তো সংখ্যাৰে লিখিলে কি হ'ব 137 টো আগত লিখি লোৱা 137 6 লাখ দুটা শূন্য দি 6 দি দিয়া এইটো হ'ব 6,137 একক দশক শতক হাজাৰ অযুত লাখ 6,137। ঠিক একেদৰে ইয়াত আমাৰ আছে 7 নিযুত 4 লাখ 8,321। সো 8,321 টো লিখিলো। তাৰপিছত আছে 4 লাখ একক দশক শতক হাজাৰ অযুত লাখ 4 দি দিয়া 4,08,321 আৰু আগফালে 7 দি দিয়া 7 নিযুত এনে কমা দিছোৱা 3টা তাৰপিছত 2টা দিবা। সো এটো হ'ল 7 নিযুত 4,08,321। 5 নম্বৰটো চোৱা তলত দিয়া সংখ্যাবোৰৰ চিন দিয়া ঠাইত স্থানীয় মান উলিওৱা। 3টাত 1 নম্বৰ কৰি 3 নম্বৰ। সো তোমালোকে যদি এই সংখ্যাটো চোৱা ইয়াত এই 5ৰ তলত আস্তনা আছে। এই অংকটোৰ
স্থানীয় মানটো কিমান হ'ব লিখিব লাগে সো তোমালোকে ইয়াৰ স্থানীয় মানটো ক'ব পাৰিবানে চোৱা একক দশক শতক হাজাৰ গতিকে এইটো হাজাৰ হ'ব 5000 হ'ব সো ইয়াত এক নম্বৰটোত কি লিখিবা আমাৰ 5 ৰ স্থানীয় মান সমান আমি লিখিম 5 ইনটু এই 5 টো লিখিবা ইনটু 1 দিবা এই 5 ৰ পিছলৈ যিমানটা অংক আছে সিমানটা শূন্য দি দিবা সো তিনটা অংক আছে তিনটা শূন্য দিলো সো 5 1 গুণ 5 আৰু ইয়াত তিনটা শূন্য মানে 5000 একেদৰে 2 নম্বৰত আমাৰ 4 ৰ তলত আস্তনা আছে গতিকে 4 ৰ স্থানীয় মানটো আমি লিখিব লাগিব 4 টো 4 লিখিলা আৰু 4 ৰ পিছফালে 4টা অংক আছে সো পূৰণ 1 দি 1 ৰ পিছফালে 4টা শূন্য দি দিবা সো 4 1 গুণ 4 আৰু 4টা শূন্য তাৰমানে 40000 তাৰপিছত ইয়াত এই 4টোৰ তলত আস্তনা আছে এই 4টোৰ তলত গতিকে ইয়াত 4 লিখিবা ইয়াৰ পিছফালে দুটা অংক আছে গতিকে 1 লিখি দুটা শূন্য দিবা তাৰমানে এটো হৈ যাব 400 আশা কৰিছো এইখিনি তোমালোকে বুজিলা নেক্সট 6 নম্বৰটো চোৱা ইয়াত কি দিছে এই 7835 এৰে লিখিব পৰা আটাইতকৈ সৰু আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো লিখা সো আটাইতকৈ সৰু সংখ্যাটো হ'ব এটো হ'ব 3000 তাৰপিছতে 500 তাৰপিছতে 7 লিখিবা তাৰপিছত 8 মানে সৰুৰ পৰা ডাঙৰলৈ লিখিবা তো এইটো আটাইতকৈ সৰু হ'ব 3578 আৰু আটাইতকৈ ডাঙৰ সংখ্যাটো হ'ব ডাঙৰ পৰা সৰুলৈ লিখিবা সো 8753 মানে 8753 নেক্সট 7 নম্বৰটো চোৱা ঊৰ্ধ্বক্ৰমত সজোৱা ঊৰ্ধ্বক্ৰম মানে সৰুৰ পৰা ডাঙৰলৈ সজাব লাগিব সো ঊৰ্ধ্বক্ৰমটো কি হ'ব প্ৰথমতে আটাইতকৈ সৰু তোমালোকে যদি চোৱা এটো 3600 3800 গতিকে এইটো সৰু সো এটো লিখা 3601 তাৰপিছত এইটো লিখিবা 3847 এটো 4900 এটো 4800 গতিকে এইটো হ'ব 4841 তাৰপিছত 4996 এইটো হ'ব ঊৰ্ধ্বক্ৰম নেক্সট 8 নম্বৰ সিধাকৈ বিয়োগ কৰা এনেকৈ সিধা সিধি বিয়োগ কৰিব লাগে সো এইটো ইয়াতে আমি বিয়োগ কৰি দিম যদি বিয়োগ কৰো 8 ৰ পৰা 0 গলে 8 3 ৰ পৰা 3 গলে 0 তাৰপিছত 6 ৰ পৰা 2 গলে 4 আৰু 7 ৰ পৰা 6 গলে 1 তাৰমানে 1408 হ'ব আৰু এইটো 4 ৰ পৰা 9 যেহেতু বিয়োগ নহয় ইয়াৰ পৰা ধাৰ লৈ কৰিবা 14 সো 9 14 পৰা 9 গলে 5 হ'ব ইয়াত 2 থাকিব আকৌ 12 12 ৰ পৰা 9 গলে 3 তাৰপিছত ইয়াত থাকিব 5 5 ৰ পৰা 5 গলে 0 তাৰপিছত 7 ৰ পৰা 7 গলে 0 তাৰপিছত ইয়াত থাকিল 10 10 ৰ পৰা 6 গলে হ'ব আমাৰ 40035 নেক্সট 9 নম্বৰটো চোৱা ভাৰতীয় পদ্ধতিত শুদ্ধকৈ কমা বহোৱা এটা 1.5 নম্বৰ কৰি দুটাত 3 নম্বৰ সো ইয়াত এই সংখ্যাটোত আমি যদি কমা বহাও তেন্তে ভাৰতীয় পদ্ধতি আমাৰ কি হয় তিনটা অংকৰ প্ৰথমতে 1 2 3 তিনটা অংকৰ আগত কমাটো বহাবা তাৰপিছত এই দুটাৰ আগত তাৰপিছত এই দুটাৰ আগত তাৰমানে 3 2 2 এনেকৈ কৰি আহে ইয়াত যদি বহা আমাৰ এটো হ'ব 3 2 এটো হৈছে আমাৰ ভাৰতীয় পদ্ধতিত কমা বহোৱা মানে নিয়মটো নেক্সট 10 নম্বৰ বিস্তৃত আকাৰত লিখা বিস্তৃত আকাৰত অৰ্থাৎ বহলাই লিখিব লাগিব প্ৰথম এক নম্বৰটো যদি আমি কৰো আমাৰ আছে 6874 এটো আমাৰ বহলাই লিখিলে এটো 6 ইনটু তো 1000 হ'ব তাৰমানে এটো 6 লিখিলা তাৰপিছতে 6 ৰ পিছত কেইটা অংক আছে তিনিটা গতিকে 1 লিখি তিনটা হয় 1000 প্লাস 8 ইনটু 8 ৰ পিছত যেহেতু দুটা অংক আছে সো 100 দুটা শূন্য লিবা প্লাস 7 ইনটু 10 প্লাস 4 ইনটু 1 এটো বিস্তৃত ৰূপ তাৰপিছত এটো এক নম্বৰ আছিল তাৰপিছত 2 নম্বৰটো আমাৰ আছে 900361 সো 9 লিখিলা 9 ৰ পিছফালে 5টা অংক আছে গতিকে 1 লিখি 1 ৰ পিছফালে 5টা 0 দিবা প্লাস হয়তো 0 এটো 0 ৰ পিছফালে 4টা আছে সো 1 লিখি 1 2 3 4টা 0 প্লাস এই 0 টো এবাৰ
ইনটু এই 0 পিছফালে তিনটা অংক যেহেতু আছে 1 লিখি তিনটা 0 প্লাস এটো 3 পিছফালে দুটা অংক আছে গতিকে 100 হ'ব প্লাস 6 ইনটু 10 প্লাস 1 ইনটু 1 হ'ব এটো ইয়াৰ বিস্তৃত ৰূপ নেক্সট 11 নম্বৰটো চোৱা ইয়াত কি বুলি কৈছে তলৰ সংখ্যাবিলাক ৰোমান চিহ্নত প্ৰকাশ কৰা এই সংখ্যাখিনি ৰোমানত প্ৰকাশ কৰিব লাগিব এটো 56 টো যদি আমি ৰোমানত লিখো 50 টো L 50 তাৰপা 6 টো আমি এনেকৈ লিখো সেটা 56 টো এটো হ'ব নেক্সট 600 500 টো D হয় আৰু 100 টো C হয় সো DC হ'ব 600 তাৰ পিছত 225 100 C হলে 100 তো দুটা দিলে 200 হৈ গল 25 10 20 এটো 5 25 নেক্সট নাম্বাৰ 12 সাধাৰণ উৎপাদক উলিওৱা 8 আৰু 20 ইয়াৰ সাধাৰণ উৎপাদক কেনেকৈ উলিওৱা প্ৰথমতে 8 টো উৎপাদক উলিওৱা 8 টোক আমি 1 * 8 লিখিব পাৰো বা 2 * আমি কি লিখিব পাৰো 4 লিখিব পাৰো সো ইয়াৰ উৎপাদকবোৰ হৈ গল 8 ৰ উৎপাদকবোৰ আমি কি পালো এনেকৈ চাবা সো 1 2 4 8 তাৰ পিছত 20 টো যদি কৰা আমি 1 * 20 লিখিব পাৰো বা 2 * 10 লিখিব পাৰো 2 * 20 হয় বা আমি লিখিব পাৰো 4 5 * 20 হয় গতিকে উৎপাদকবোৰ কি পালো আমি ইয়াত 1 2 এনেকৈ কৰিবা ইউ নিচিনাকৈ 4 5 10 আৰু 20 গতিকে সাধাৰণ উৎপাদক যদি চোৱা এটো 1 টো সাধাৰণ উৎপাদক হয় তাৰপিছত 2 সাধাৰণ উৎপাদক হয় আৰু 4 সাধাৰণ উৎপাদক হয় এটাকে আমি কি লিখিম যে 8 20 সাধাৰণ উৎপাদক বুৰ হল 1, 2, 4 একেদৰে 2 নম্বৰ যি 9 আৰু 15 আমি 9 টোক আমি কি লিখিম 1 * 9 বা 3 * 3 3 3 গুণ 9 আৰু আমি 15 টোক কি লিখিম 1 15 গুণ 15 বা 3 5 গুণ 15 লিখিব পাৰো সো ইয়াত আমি উৎপাদক পালো 1 3 আৰু 9 3 দুটা আছে এটা লবা 1 3 তাৰপিছত 9 ঠিক তেনেকৈ ইয়াত 1 তাৰপিছত 3 তাৰপিছত 5 তাৰপিছত 15 গতিকে সাধাৰণ উৎপাদক চোৱা এটো 1 টো সাধাৰণ উৎপাদক আৰু 3 টো সাধাৰণ উৎপাদক সো এটাকে 9 15 ৰ সাধাৰণ উৎপাদকবোৰ হল 1 আৰু 3 আশা কৰিছো তোমালোকে এখিনি বুজিলা 13 নম্বৰটো দিছে গসাউ উলিওৱা এটা 1.5 নম্বৰ কৰি দুটা 3 নম্বৰ গসাউৰ সম্পূৰ্ণ নাম হৈছে গৰিষ্ঠ সাধাৰণ উৎপাদক গৰিষ্ঠ মানে ডাঙৰ এতিয়া সাধাৰণ উৎপাদক উলিওৱা আমি শিকিলো তাৰে যেটো গৰিষ্ঠ বা ডাঙৰ হ'ব হেতুই আমি ইয়াত লিখিম আৰু হেতুই হ'ব গসাউ এতিয়া 1 নম্বৰত 6 আৰু 10 আছে 6 ক আমি লিখিব পাৰো 1 * 6 বা 2 * 3 লিখিব পাৰো সো ইয়াত আমি উৎপাদক কি পালো ইয়াত পালো আমি 1 2 3 আৰু 6 আৰু আমি 10 ক আমি কি লিখিম 1 * 10 বা 2 * 5 সো ইয়াত আমি উৎপাদক পালো 1 2 5 আৰু 10 সো এই দুটা যদি ডাঙৰ যেটো উৎপাদক সাধাৰণ উৎপাদক চোৱা সাধাৰণ উৎপাদক 1 আছে আৰু 2 আছে বাকি আৰু নাই সো গতিকে ইয়াত ডাঙৰ কোনটো 2 টোই ডাঙৰ সাধাৰণ উৎপাদক গতিকে এই 6 আৰু 10 ৰ এটাকে 6 10 ৰ গসাউ অৰ্থাৎ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 2 নেক্সট 36 টোক আমি লিখিম 1 * 36 2 * 18 3 * 12 4 * 9 আৰু 6 * 6 136 গুণ 36 2 18 গুণ 36 3 12 36 4 9 গুণ 36 6 6 গুণ 36 সো এইখিনি হল ইয়াৰ উৎপাদক ঠিক একেদৰে 84 আমি লিখিব পাৰো 1 * 84 2 * 42 3 * 28 4 * 21 6 * 14 আৰু 7 * 12 তো ইয়াত এইখিনি হল উৎপাদক এটা সাধাৰণ উৎপাদক যদি চোৱা এটো 1 সাধাৰণ উৎপাদক হয় 2 সাধাৰণ উৎপাদক হয় 3 সাধাৰণ উৎপাদক হয় তাৰপিছতে 4 সাধাৰণ উৎপাদক হয় 6 সাধাৰণ উৎপাদক হয় তাৰপিছতে 9 9 তাৰপিছত 12 সাধাৰণ উৎপাদক হয় তাৰপিছত 9 গতিকে 12 টো আটাইতকৈ ডাঙৰ যেহেতু
গতিকে গসাউ হ'ব 12 এতেকে 3684 গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 12 আশা কৰিছো তোমালোকে গসাউ কেনেকৈ উলিয়ালো বুজি পালা নেক্সট নাম্বাৰ 14 টো চোৱা ইয়াত কি কৈছে 30 আৰু 45 ৰ গসাউ আৰু লসাগু দুইটা উলিয়াব লাগে সো গসাউটো আমি প্ৰথমতে উলিয়াও বলা গসাউটো আমি আগৰ নিচিনাকৈ কৰো এতিয়া আমি 13 নম্বৰ যেনেকৈ কৰিলো তেনেকৈ 30 টোক আমি কি লিখিব পাৰিম 1 * 32 * 15 3 * 10 আৰু 5 * 6 আৰু আমি 45 ক আমি কি লিখিব পাৰিম 1 * 45 3 * 15 আৰু 5 * 9 এটা যদি সাধাৰণ উৎপাদক চোৱা 1 টো সাধাৰণ উৎপাদক হয় তাৰপিছতে 2 নাই 3 টো সাধাৰণ উৎপাদক তাৰপিছতে 5 আছে সাধাৰণ উৎপাদক তাৰপিছত 9 ইয়াত নাই 15 ইয়াতো আছে গতিকে 15 সাধাৰণ উৎপাদক তো গৰিষ্ঠ সাধাৰণ উৎপাদক হৈছে 15 সো এতেকে 30 আৰু 45 ৰ গসাউটো হ'ব গসাউ গৰিষ্ঠ সাধাৰণ উৎপাদক হ'ব 15 এটা 15 টো চোৱা দুইটাতে আছে গতিকে আৰু ই ডাঙৰ গতিকে 15 টো হ'ব গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু এটা লসাগু উলিয়াব কৈছে 30 আৰু 45 ৰ লসাগুটো এই ধৰণে উলিয়াই দিবা এনেকৈ হৰণ কৰি উলিয়াবা 3 ৰ সংখ্যা 3 * 10 * 30 3 * 15 * 45 তাৰপিছত 2 ৰে কৰা 2 * 5 * 10 15 নাযাব গতিকে 15 টো লিখিবা তাৰপিছত 5 ৰে কৰা 5 * 1 * 5 5 * 3 * 15 3 * 1 * 3 এটাকে লসাগুটো হ'ব লঘিষ্ঠ সাধাৰণ গুণিতক লসাগু হ'ব এখিনি 3 * 2 * 5 * 3 সো 5 * 2 * 10 হ'ব 3 * 3 * 9 3 10 9 * 90 এটো হ'ব লসাগু নেক্সট 15 নম্বৰ ছুটি নিয়মেৰে হৰণ কৰি লসাগু উলিওৱা এই যেটো নিয়ম আমি হৰণ কৰিলো এটোকে ছুটি নিয়ম বুলি কোৱা হয় এই ধৰণে হৰণ কৰি কি কৰিব লাগিব আমি এই দুইটা লসাগু উলিয়াম এটা 2 নম্বৰ কৰি দুটাত আমাৰ 4 নম্বৰ আছে প্ৰথম আমাৰ আছে 20 40 আৰু 60 2 ৰে কৰিম 2 10 * 20 2 20 * 40 2 30 * 60 আকৌ 2 ৰে কৰা 2 5 * 10 2 10 * 20 2 15 * 30 তাৰপিছত আকৌ 2 ৰে কৰা 5ক নাযায় 5 টো লিখিবা 2 5 * 10 15 কো নাযায় 5 ৰে কৰা 5 1 * 5 5 1 * 5 5 3 * 15 3 ৰে কৰা 3 1 * 3 ইয়াতে কি ইয়াত আমাৰ লসাগু হ'ব এখিনি 2 * 2 * 2 * 5 * 3 সো আমি যদি 2 আৰু 5 পূৰণ কৰো 2 5 * 10 পাম আৰু এইটা পূৰণ কৰা 2 2 * 4 3 * 12 12 10 * 120 নেক্সট 12 16 আৰু 18 ইয়াত 2 ৰে হৰণ কৰা 2 6 * 12 2 8 * 16 2 9 * 18 2 3 * 6 2 4 * 8 9 নাযায় তাৰপিছতে 2 3 নাযায় 2 2 * 4 9 থাকিব তাৰপিছত 2 1 * 2 9 থাকিল 3 ৰে কৰা 3 1 * 3 3 3 * 9 আকৌ কৰা 1 উলিয়ালৈকে কৰি থাকিবা সো এটাকে আমাৰ লসাগু হ'ব 2 * 2 * 2 * 2 * 3 * 3 সো কিমান হ'ল 2 যদি আমাৰ 4টা হয় 2 2 * 4 2 2 * 4 4 4 * 16 আৰু 3 3 * 9 পূৰণ কৰি দিয়া 9 6 * 54 4 হলে 5 9 * 9 9 5 14 144 এটো হ'ব 12 16 আৰু 18 ৰ লসাগু ইয়াত 16 নম্বৰটোত কি কৈছে যে এখন বিদ্যালয়ৰ 40 জন ছাত্ৰ ছাত্ৰী আছে প্ৰত্যেক ছাত্ৰ ছাত্ৰীক 250 গ্ৰামকৈ চাউল ভগাই দিলে গুটেই কিমান কিলোগ্ৰাম চাউলৰ প্ৰয়োজন তাৰ মানে গুটেই মানে মুঠ কিমান কিলোগ্ৰাম চাউলৰ প্ৰয়োজন হ'ব এই 40 গৰাকী ছাত্ৰ ছাত্ৰীক দিবলৈ 3 মাৰ্কস আছে সো আমি এজন ছাত্ৰ বা ছাত্ৰীক এজন ছাত্ৰ বা ছাত্ৰীক প্ৰয়োজন এজন ছাত্ৰ বা ছাত্ৰীক আমি কিমান কৰি ভগাম 250 গ্ৰাম সো এজন ছাত্ৰ বা ছাত্ৰীক প্ৰয়োজন হয় 250 গ্ৰাম সো এতেকে 40 জন যেহেতু আছে বিদ্যালয় সো 40 জন ছাত্ৰ ছাত্ৰীক প্ৰয়োজন হ'ব
মানে চাউলৰ প্ৰয়োজন হ'ব সমান কিমান 40 পূৰণ 250 গ্ৰাম এইটো যদি আমি পূৰণ কৰোঁ এইটো 25 এইটো 4 25 4 গুণ 100 ইয়াটা শূন্য এই দুটা শূন্য দি দিবা ইমান গ্ৰাম হ'ব সো এইটো গ্ৰামটোক আমি কিলোগ্ৰামলৈ পৰিৱৰ্তন কৰিম 1000 ৰে তোমালোকে হৰণ কৰি দিবা যেহেতু 1000 গ্ৰামত কি হয় 1 কিলোগ্ৰাম হয় সো সেইভাবে আমি 1000 হৰণ কৰিলে ওপৰত আছে আমাৰ 10000 এই তলৰ তিনটা শূন্য ওপৰ তিনটা শূন্য কটাকটি গ'ল তাৰপিছত 10 কিলোগ্ৰাম গতিকে আমাৰ এই 40 গৰাকী ছাত্ৰ ছাত্ৰীক যদি আমি 250 গ্ৰাম কৈ যদি আমি চাউল ভগাও তেন্তে মুঠ আমাৰ 10 কিলোগ্ৰাম চাউল লাগিব তোমালোকে যদি এনেকেও চোৱা 250 গ্ৰাম মানে 1 পোৱা বুলি বা 250 গ্ৰাম সো 1 কেজি হলে আমি 4 জনক দিব পাৰো সো 10 কেজি হলে আমি 40 জনক আমি দিব পাৰিম মুখতে ওলাই আছে উত্তৰটো নেক্সট নম্বৰ 17 এজন মানুহে ঘৰ নিৰ্মাণৰ কাৰণে ইমান টকাৰ একক দশক শতক হাজাৰ অযুত লাখ 12,63,501 টকাৰে এডোখৰ মাটি কিনিলে ঘৰ নিৰ্মাণৰ কাৰণে তেখেতে কিছু টকা খৰচ কৰিলে তেখেতৰ গোটেই খৰচ হ'ল 18,60,257 টকা তেখেতে মাটিৰ বাহিৰে ঘৰ নিৰ্মাণত কিমান টকা খৰচ কৰিলে উলিয়াব লাগে 3 মাৰ্কস আছে একেবাৰে সহজ তেখেতে মাটি কিনিছে 12,63,501 টকা দি আৰু তাৰপিছত ঘৰো বনাইছে তাৰপিছত মুঠ খৰচটো কিমান হ'ল ঘৰ আৰু মাটি কিনি হেতু দিছে 18,60,257 গতিকে ইয়াৰ পৰা যদি আমি এই মাটি কিনাৰ মূল্যটো যদি বিয়োগ কৰো তেন্তে ঘৰ নিৰ্মাণ কৰোতে খৰচ হোৱা টকাৰ পৰিমাণটো আমাৰ ওলাই যাব তো আমি ইয়াত কি লিখিম যে মানুহজনৰ মুঠ খৰচ হল কিমান হল 18,60,257 টকা আৰু মাটি কিনোতে খৰচ কৰিলে তেখেতে মাটি কিনোতে কিমান খৰচ কৰিলে 12,63,501 টকা খৰচ কৰিছে এইটো বিয়োগ কৰা ইয়াফালে টকা লিখিবা হাতৰ পৰা 1 গলে 6 5ৰ পৰা 0 গলে 5 12 পৰা 5 গলে 7 9ৰ পৰা 3 গলে 6 তাৰপিছত ইয়াত থেকে 5 15ৰ পৰা 6 গলে 9 থেকে 17 17ৰ পৰা 12 গলে 5 তো এখিনি হ'ব 5,96,756 টকা এখিনি ঘৰ নিৰ্মাণত তেখেতে খৰচ কৰিলে এতেকে মানুহজনে লিখি দিবা যে মানুহজনে ঘৰ নিৰ্মাণত খৰচ কৰিলে সমান 5,96,756 টকা আশা কৰিছো তোমালোকে গোটেই অংকখিনি বুজি পালা মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি ভিডিঅ ইমানে আছিল ভিডিঅটো কেনে পালা ভাল লাগিলে লাইক এটা কৰি দিয়া শেয়াৰ কৰা তোমালোকৰ বন্ধু বান্ধৱীৰ মাজত যাতে তেওঁলোকে ভিডিঅটো পায় আৰু মোৰ চেনেলটো যদি প্ৰথম আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা যাতে আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ পাই থাকা আৰু কৰবাত যদি কিবা বুজি নাই পোৱা তেন্তে মোক কমেন্ট কৰিবা বা মোৰ WhatsApp নম্বৰ 7086618134 এই নম্বৰটোত তোমালোকে মোক WhatsAppও কৰিব পাৰা আৰু চেনেলটোৰ সৈতে জড়িত হৈ থাকিবা যেহেতু চেনেলটোত তোমালোকৰ ক্লাছ 6ৰ সকলো বিষয়ৰ ভিডিঅ' নিয়মীয়াকৈ আগবঢ়াই থকা হয় গতিকে চেনেলটো চাই থাকিবা ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ